ইয়াত উপস্থিত হোৱা আমাৰ যোৰহাটৰ বাসিন্দাসকলক আজি পবিত্ৰ গণেশ পূজা উপলক্ষে মই নিজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰোঁ যে সকলোৱে যে গণেশ ঈশ্বৰৰ প্ৰভুৰ আশীষ লাভ কৰে আৰু ইয়াত যিমানবোৰ মানুহ একত্ৰিত হৈছে তেওঁলোকৰ মনৰ যি কামনা পূৰণ হওক আৰু পূজা উদ্যোক্তাসকলকো মই নিজৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইমান সুন্দৰকৈ তেওঁলোকে গোটেই পূজা মণ্ডপটো আয়োজন কৰিছে আৰু বাটৰ পৰা যেতিয়া ইয়াত সোমাইছোঁ দেখিছোঁ যোৰহাটৰ গোটেই আমাৰ স্থানীয় ৰাইজ ওলাই আহিছে, সকলোৰ মুখৰ ওপৰত হাঁহি চাই ভাল লাগিছে যে মানুহ এটা পবিত্ৰ মন লৈ এটা উৎসাহ লৈ আজি ঘৰৰ পৰা ওলাই গণেশ মন্দিৰলৈ আহিছে। সকলোৰ ঘৰৰ মংগলৰ কামনা কৰিছোঁ। আমিতো সদায় বিচাৰোঁ যে আমি ঈশ্বৰৰ আমাক এই পৃথিৱীত যি দায়িত্ব অৰ্পণ কৰি আমাক পঠাইছে এই দায়িত্বটো আমি কেতিয়াও পাহৰি নাযাওঁ আৰু আমি আগন্তুক দিনত যদিও আমাৰ জীৱনত উত্থান পতন আহিবই, ভাল দিন বেয়া দিন আহিব, আমি সদায় ঈশ্বৰৰ ৰাস্তাত প্ৰভুৰ ৰাস্তাত আগবাঢ়ি যাওঁ, প্ৰভুৰ ৰাস্তা কেতিয়া এৰিব নালাগে সেয়া প্ৰাৰ্থনা কৰিছোঁ। পূজা আৰু চাবলৈলগীয়া নাই, পূজা ইয়াতে খালি কৰিবলৈ আহিছোঁ। খুব সুন্দৰকৈ হৈ গ'ল আৰু ইয়াৰ পিছত মই বেলেগ আমাৰ কামবোৰ দায়িত্বখিনি ল'ম।